নমস্কাৰ। শিক্ষা বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি এক আলোচনা অনুষ্ঠিত হয় আৰু এই সম্পৰ্কে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহত শ্বেয়াৰ কৰিছে। সেই বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিছোঁ। তেখেতে লিখিছে যে আজি জনতা ভৱনত বিদ্যালয় শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হওঁ। বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025-26 বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। লগতে আলোচনা কৰা বিষয়সমূহ মূলতঃ হ'ল নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, শিক্ষাৰ্থীৰ বিনামূলীয় নামভৰ্তি, উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত পৰিৱেশৰ মূল্যায়ন, 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি, টিউটৰৰ মজুৰি আৰু শিক্ষকলৈ উন্নীতকৰণ, প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি আদি। আমি যি গম পাইছোঁ যে টিউটৰ শিক্ষকসকলৰ মজুৰি বৃদ্ধি কৰা বা তেওঁলোকক যি পূৰ্ণ পৰ্যায়ৰ শিক্ষকলৈ উন্নীতকৰণ কৰা এই প্ৰক্ৰিয়াৰ ওপৰতো আজি আলোচনা হয়। আৰু তাৰ লগতে প্ৰধান শিক্ষকৰ নিযুক্তি LP স্কুলৰ ক্ষেত্ৰত বা আপাৰ স্কুলবিলাকৰ ক্ষেত্ৰত অধ্যক্ষ বাছনি প্ৰক্ৰিয়া যি স্থবিৰ হৈ গৈছিলে সেই প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়েও ইয়াত আলোচনা আজি হৈছে আৰু তাৰ পৰা আমাৰ কিবা ভাল ফলাফল ওলাই আহিব বুলি আশা কৰিব পাৰি। তেখেতে আৰু লিখিছে যে বিদ্যালয় শিক্ষাৰ সামগ্ৰিক মানোন্নয়নৰ লক্ষ্যৰে দুয়োটা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ। ধন্যবাদ।